গৌৰীপুৰ আৰক্ষী থানাৰ সন্মুখত ৰাইজৰ গৌৰীপুৰ থানাৰ ওসি চিৰঞ্জীৱ লাহনক বদলিৰ পিছত ওলাই আহিল অগণন জনতা। ওসি চিৰঞ্জীৱ লাহনক গৌৰীপুৰ ওসি হিচাপে বাহাল ৰখাৰ দাবী অগণন প্ৰতিবাদকাৰীৰ। গোলকগঞ্জত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোৰ সমদলত হোৱা অপ্ৰীতিকৰ ঘটনাৰ পিছতেই ৰিজাৰ্ভ ক্লজ কৰিছিল গৌৰীপুৰৰ ওসি চিৰঞ্জীৱ লাহনক। ওসি চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্লজ বাতিল কৰি গৌৰীপুৰৰ ওসি হিচাপে বাহাল ৰখাৰ দাবী প্ৰতিবাদকাৰীৰ। 2 মাহতে ওসি চিৰঞ্জীৱ লাহনে গৌৰীপুৰ থানা এলেকাৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ দাবী প্ৰতিবাদকাৰী। ওসি চিৰঞ্জীৱ লাহনক বদলি কৰিলে পুনৰ মূৰ দাঙি উঠিব ড্ৰাগছ মাফিয়াই। মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ প্ৰতিবাদকাৰী ৰাইজৰ। ওসি হিচাপে চিৰঞ্জীৱক বাহাল ৰাখিব লাগে গৌৰীপুৰত। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। আৰু আপোনালোকৰ আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়ত কথা হ'ল যে মই গম পাইছোঁ 3-4 দিনমান আগতে এটা ঘটনা ঘটিছিলে গোলকগঞ্জত, কিবা আক্ৰাসুৰ লগতে আৰু পুলিচ ডিপাৰ্টমেণ্টৰ লগতে মানে লাগিছিলে। মোৰ প্ৰশ্ন হ'ল কি যে আন্দোলন কৰিছে ভাল কথা, কামাতপুৰ ৰাজ্যলৈ আন্দোলন কৰিছে ভাল কথা, কিন্তু ময়ো মৰ্মাহত হৈছোঁ, অতি দুৰ্ভাগ্যজনক তেখেতক কিছুমান মানে বেটেলিয়ান তেখেতক বেয়াভাৱে মাৰধৰ কৰিছে, এইটো মই গৰিহণা দিছোঁ। দ্বিতীয়টো কথা, মই কালি গৈছিলোঁ ধুবুৰী মেডিকেল কলেজত, মই তেখেতৰ লগত কথা বাৰ্তা কৈছোঁ যিবিলাক উইণ্ডত হৈছে। আৰু মোৰ প্ৰশ্ন হ'ল কি, যিবিলাক উইণ্ডত হৈছে এইবিলাকৰ যিবিলাক ক্ষতি হৈছে এইবিলাকক মই চৰকাৰক মই অনুৰোধ কৰিছোঁ যে এইবিলাকক ক্ষতিপূৰণ দিব লাগিব আৰু এইবিলাকৰ কিবা এটা এইবিলাক ক্ষতিপূৰণ দিবই লাগিব। আৰু যাতে চৰকাৰী অনুযায়ী কিছুমান গৰীব মানুহ আছে তাতে যাতে একদম ফ্ৰী ট্ৰিটমেণ্ট হয়, এইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু কথা হ'ল কি যে এইটো একচুৱেলি ঘটনা ঘটিছিলে গোলকগঞ্জৰ সমষ্টিটোৰ ঘটনা ঘটিছিলে। ঠিকই আছে, যেটো আমাৰ চিফ মিনিষ্টাৰ যেটো ষ্টেপ লৈছে আমি তেখেতক স্বাগত জনাইছোঁ, ভালে আমি জনাইছোঁ। কিন্তু কথা হ'ল কি যে অতি দুৰ্ভাগ্যজনক আৰু অতি মৰ্মাহত আমি হৈছোঁ যে ৰিগাৰ্ডিং গৌৰীপুৰ থানাৰ ওসিলৈ, এইটোতো গৌৰীপুৰ থানাৰ ওসিলৈ, এইটোতো গোলকগঞ্জৰ আয়ত্ত পৰে, এইটোতো গৌৰীপুৰৰ আয়ত্ত নপৰে। আৰু যেহেতু গৌৰীপুৰ ওসি ইমান ভাল কৰি আছে গৌৰীপুৰ ৰাইজৰ কাৰণে, 2.5 মাস ধৰি যিটো তাক মানে ছাপৰ্ট দি আছে, আৰু যিবিলাক সময়তে ড্ৰাগছৰ আৰু গো মাফিয়াৰ যিবিলাকক মানে ধুমাও হৈছিলে, এই ধুমাওটো গৌৰীপুৰ থানা চিৰঞ্জীৱ লাহনে একেবাৰে টোটালি বন্ধ কৰি দিছে। এইবাৰ আমাৰ গৌৰীপুৰ ৰাইজৰ মানুহ খুব শান্তিত আছে, এতিয়া সব বন্ধ কৰিলে। এতিয়া কেন লাভেন যোৱা ক'ত মানে হিন্দু ছোৱালী বা মুছলিম ছোৱালী লৈ ভাগিছে, এইটো টোটালি বন্ধ কৰি দিছে। আৰু টোটেল গৌৰীপুৰত এটা শান্তি বতৰবৰণ আনি পাইছে। এইটো তাৰ আগতে যিমান ওসি আছিলে ইমান আমি দেখা নাছিলোঁ। মোৰ মতে মই কাৰো কোনো পুলিচ প্ৰশাসনক উকুলাতি নকৰোঁ, কোনো পুলিচ প্ৰশাসনত মই দালালি নকৰোঁ। আমি এজ এ সমাজৰ ৰাইজৰ গৌৰীপুৰৰ ওচৰতে মই আহিছোঁ, ৰাইজৰ চিন্তা ভাৱনা কৰি আমি গৌৰীপুৰ থানাৰ ওসিক যেনেকুৱা কাম কৰি আছে এনেকুৱা খুব দিন ৰাতি একাকাৰ কৰি দিছে গৌৰীপুৰৰ কাৰণে, গৌৰীপুৰ ৰাইজৰ কাৰণে। সেইদিনা গৌৰীপুৰ কাৰণে 35টা দুৰ্গা পূজা মণ্ডপৰ মিটিং মাতিছিলে। মিটিং পাতিছিলে দুৰ্গা পূজা কমিটিয়ে, লাহনক ডাকাইছিলে। ডাকাৰ পিছতে ইয়েতো সাহস দিছে গৌৰীপুৰ পূজা কমিটিৰ মানুহ 35টা মানে কমিটিবিলাকক দুৰ্গা পূজা কমিটিৰ সাহস দিছে যে চিন্তা কৰিব নালাগে, আমি আছোঁ, তাৰ আইন অনুযায়ী যেনেকুৱা ৰক্ষা কৰিব লাগে এইটো লাহন কৈ গৈছে। আৰু সি বেষ্ট এফৰ্ট দি গৈছে আৰু তেখেতে মনোবল দি গৈছে, যাৰ কাৰণে আজি আমি গৌৰীপুৰ দেখিছোঁ যে ইয়াতে পেণ্ডেল উঠাইছে একমাত্ৰ চিৰঞ্জীৱ লাহনৰ মুখত দি চাই, চিৰঞ্জীৱ লাহনে তেখেতে আশা দিছে। এইবাৰ আগন্তুক দুৰ্গা পূজা আহি আছে, মই হঠাৎ তাক বিনা কাৰণতে ইয়াতক তাৰ ৰিজাৰ্ভ ক্লজ কৰি দিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে ইমান ভাল অফিচাৰ এটা গৌৰীপুৰত আহিছে, আমি দেখিছোঁ ভাল অফিচাৰত অতি সোনকালে ট্ৰেন্সফাৰ কৰি দিয়ে, নহ'লে ৰিজাৰ্ভ ক্লজ কৰি দিয়ে। এইটো কি কথা? আমি ৰাইজ কেনেকুৱা বাচিম? মোৰ কথা হ'ল কি যে এইটো ৰিজাৰ্ভ ক্লজটো উইথড্ৰ কৰিব লাগিব। আমি মাননীয় CM মহোদয়ক মই অনুৰোধ কৰিছোঁ,
আৰু আমি ডিজিপিক মাননীয় ডিজিপিক মই অনুৰোধ কৰিছোঁ, IGPক মই অনুৰোধ কৰিছোঁ, চিফ ছেক্ৰেটাৰীক মই অনুৰোধ কৰিছোঁ, আৰু আমি ধুবুৰী জিলাৰ ডিচিক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে এইটো প্ৰত্যাহাৰ কৰিব লাগিব, অতি সোনকালে এইটো প্ৰত্যাহাৰ কৰিব লাগিব। ইয়াতে গৌৰীপুৰ OC আমাক ইয়াতে আমাক গৌৰীপুৰ OC আমাৰ ডিমাণ্ড আছে যে গৌৰীপুৰ OC ইয়াতে আমাৰ দাবী আছে যে গৌৰীপুৰ OC ইয়াতে থাকিব, নহ'লে যদি বেলেগ কিবা কোনোবা আহে যেহেতু কণ্ট্ৰল কৰি আহিছিলে আকৌ ড্ৰাগছৰ বিজনেছ শুরু হৈ যাব, আকৌ গো মাংস কাটা আৰম্ভ হৈ যাব, আকৌ ইলিগেল বিয়া আহি যাব। এইটো যাতে নহয় মই আকৌ বাৰে আমি হাত জোৰ কৰি কৰমণ্ডল ৰিকুৱেষ্ট কৰিছোঁ আমাৰ CM মহোদয় খুব ভাল কাম কৰিছে, আমি অসমৰ কাৰণে খুব ভাল কাম কৰিছে, তাৰ কাৰণে আমি গ্ৰেট ধন্যবাদ আৰু গ্ৰেট চেলেট জনাইছোঁ। এনেকুৱা CM আমাক অসমত লাগিব। কিন্তু আমাৰ ভাল OC চিৰঞ্জিত লাহন খুব ভাল কাম কৰি আছে, এক্টিভিট মানুহ, কোনো ৰকম তাৰ যদি কোনো এলোকেশ্যন থাকে মোৰ এই যে গৌৰীপুৰবাসীক আমি সমাগত হৈছোঁ, আমাক গৌৰীপুৰবাসীক আমাক অৱগত কৰিব লাগে কি এলোকেশ্যনৰ ভিত্তিতে তাক আমাৰ ৰিজাৰ্ভ ক্লজ কৰিছে। সি কোনো এলোকেশ্যন এটা যদি দেখাব পাৰে, সিটো ড্ৰাগছৰ এগেইনষ্টত ভাল কাম কৰিছে, সিটো গম মাংস যিবিলাক আছে এইবিলাকক ক্ৰিমিনেলবিলাক ধৰি আহিছে, এইবিলাক মানে আমাৰ লাভ এনজয় কৰিবলৈকে ধৰি আনি লৈ আহিছে। মেনি বিভিন্ন জেগাৰ পৰা ইহঁতক ভাল কাম কৰি উঠাই লৈ আহিছে ক্ৰিমিনেলবিলাকক। মই ভাবোঁ এটা ভাল OC পাইছোঁ, এক্টিভ OC পাইছোঁ, এই OCক যেনে তেনে হওক ইয়াতে পষ্টিং মানে ইয়াতে বল থাকিব লাগিব, OC এইটো বল থাকিব, নহ'লে অনাগত দিন আমি গৌৰীপুৰবাসীয়ে আমি আন্দোলন ইয়াৰ বিৰুদ্ধে আমি বিশাল আন্দোলন মই গঢ়ি তুলিম। এইটো আমি কথা এইটো আমাৰ মানে দাবী, এইটো আমাৰ দাবী। আমাক গৌৰীপুৰৰ AC ইয়াতে বহাল থাকিব লাগিব। ইনকলাব জিন্দাবাদ।